এই মুহূর্তে মেট্রিক পরীক্ষার ৰিজাল্টক লৈ আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিছে আৰু ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ যিহেতু ছাত্ৰ ছাত্ৰীয়ে অপেক্ষাৰে বাট চাই আছে আৰু ৰিজাল্টক লৈ কি আছে সবিশেষ বিস্তাৰিত জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। ৰাজ্যত ইতিমধ্যে যেহেতু মেট্ৰিক পৰীক্ষা সুকলমে পাৰ হৈ গ'ল আৰু ছাত্ৰ ছাত্ৰী এতিয়া কৰি আছে ৰিজাল্টৰ বাবে অপেক্ষা। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে ক'ৰ পৰা কেনেকৈ খুব সহজতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে সেই সম্পৰ্কে বিস্তাৰিত জনাবলৈ লৈছোঁ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট উপলব্ধ হোৱা ৱেবছাইটসমূহ হৈছে results.sebaonline.org, resultsassam.nic.in, তাৰপিছত www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.assamonline.in। এই ৱেবছাইটসমূহ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব নিজৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মোবাইলতে লাভ কৰিব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে প্লে ষ্টৰৰ পৰা সেৱা ৰিজাল্ট নামৰ এটি এপ ডাউনলোড কৰিও সেই এপটোৰ জৰিয়তেও চাব পাৰিব ৰিজাল্ট। এতিয়া ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ লৈছোঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। প্ৰতি বছৰে যেহেতু মে মাহতে ঘোষণা কৰা হয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, গতিকে এইবাৰো মে মাহতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছে।